So hi friends, welcome to my channel Minos Vlogs Asa Miss আৰু আজি হৈছে 2025 বৰ্ষৰ 14 এপ্ৰিল আৰু আজি হৈছে আমাৰ সকলোৰে মৰমৰ ৰঙালী বিহু আমাৰ কাৰণে এটা মুখেদি কোৱা শব্দই নহয় এটা ইমোশন আমাৰ কাৰণে আৰু নৰমালি চাবলৈ গলে গোটাই মাহটোৱে বিহু কিন্তু স্পেশালি 7 দিন ভালকৈ উদযাপন কৰা হয় আৰু সেই 7 দিনৰ আজি হৈছে প্ৰথমটো দিন মানে আজি হৈছে গৰু বিহু আৰু গৰু বিহু বুলি ক'লে আপোনালোকেতো গমেই পায় গৰু গা ধোৱা হয় ধুনীয়াকৈ মাহ হালধিৰে কিন্তু আমাৰ গৰু নাই বাৰু আৰু আজি গৰুক মাহ হালধিৰে গা ধোৱাৰ পিছত মানুহ মাহ হালধিৰে গা ধোৱে তো আমার গরু নাই কি হল মই মস্ত গরুটো আছো মই গাটো দিও ধুনিয়াকে হৌ মা লধিৰে দেখ তো ধুনিয়াকে গা চা ধুই লগ পাইছো দেখ আৰু ধুনিয়াকে মো প্ৰায় গা চা ধুই পুৰা ৰেডি হৈ ললো বাকি এসে দে বাটুলে আহি দেখাব আমাৰ ৰাণা ভাই আৰু এসে দে ভাৰ্গৱ ভাও আহি পেলা বাকি কি হ'ব তন তোৰ আছো বাকি বিহু বুলি কেনে মানে অনুভৱ তোৰ আছে অলপ ফুৰিও আচ্ছা তো ই মানে আহি গেল মানে আমাৰ ঘৰত গেলি আৰু এসে আমাৰ লগত ভাৰ্গৱ ভাই আজি পাই 1-2 বছৰ মিছত লগ পালো বাকি তো মেট্ৰিক দিলে পায় মেট্ৰিক দিলো আৰু কেনে হ'ল ভাল হৈছে মানে মেট্ৰিকৰ কাৰণে মানটো অলপ লুকে আছিল ইতেন ওল দেখা দিলি মানে একদম আৰু বিহু বুলি ক'লে আপোনালোকে গমেই পায় আমাৰ সকলোৰে মনবোৰ ৰঙীন হৈ থাকে বাকি তোৰ মন ৰঙীন হৈ আছে নে নাই ভাই ব্লেক এণ্ড হোৱাইট তো বাকি নৰ্মেলি আহি আছিলো আৰু এটি ঢোলৰ দোকান দেখা পাই মানে ৰখি গেলো আৰু বিহু বুলি ক'লে সুধে হয় নে নহয় ঢোলটো কিমান বেছি ইম্পৰ্টেণ্ট আমাৰ কাৰণে ভাল লাগছে পুৰণি স্মৃতি ভাল লাগে দেখি কিনে দাদা ঢোলগিলাৰ দাম কেই টকা এইগিলা যিগিলা সৰু আছে এইগিলা 300 টকা এই মজা নাকি অলপ ভাল লাগে পুৰণা বস্তুগিলা দেখি কিনে আৰু বৰ্তমান আমি যাই আছো হাজো পোৱামক্কাত মানে আজি যেহেতু বিহু ভাবছো দোকানত ফটোশ্বুট কৰো মজা চাই মেলি ইয়াতে ভালে লাগে যেহেতু সেউজীয়া গছ বছনি ভাল লাগে কিবা এটা আৰু বিহু উপলক্ষে আমি বৰ্তমান হাজো পোৱামক্কাৰ ওপৰত উঠি আহিলো যেহেতু ভাবছো দোকানত ফটোশ্বুট কৰো আৰু এসে আমাৰ খুৰাক লাগ পালো মানে আমাৰ খুৰাই মানে বহুত দিন বহি থাকে প্ৰত্যেক দিনে আমাৰ খুৰাক আহিলে আপোনালোকে দেখাই পাব মানে খুৰাই প্ৰত্যেক দিনে বহি থাকে ইয়াত আচ্ছা যদি পাৰে আপোনালোকে যদি আহে খুৰাক অলপ কিবা খোৱা বস্তু চোৱা বস্তু লৈ আহিব আমাৰ বাৰু আহা নহ'ল তো কিবা এটা দিছো বাৰু ঠিক আছে তারপর ডাইরেক্ট আহি পালো ঘর আৰু ঘর আহিয়ে দেখিলো এসে কটাত মানে পিউর দই আর দেউতো দেখি ভাল লাগি গেছি ঘর আহিছে দেখো দই চিৰাও হাজিৰ মানে দৈ বিহনে বিহুটো আধৰুৱা হয় না নহয় গাইজ কবচোন আপোনালোকৰ কমেণ্টত মানে ভাল লাগে গাইজ দৈটো কিবা এটা আমিতো নৰ্মেলি দৈ খাই থাকো যিটো বানবাতিত দৈ খাওঁ যিটো ফিল অলপ আল্টিমেট ভাল লাগে কিবা এটা যিয়ে নহওক গ্ৰহণ কৰি লয় এইখিনি বিহুৰ দিনকেইটা তেনেকুৱাই সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে ভাল লাগে কিবা এটা মানে মহলটো গোটেই আপগ্ৰেড হৈ থাকে যিয়ে নহওক আল্টিমেট আহিব লাগে উৎসৱ পাৰ্বণ গিলা তো যিয়ে নহওক বাৰু ভিডিঅ' ভাবছো সেইটা সামৰি মাৰো তো এনে অলপ আপোনালোকক দেখাব চেষ্টা কৰিলো মানে যিহেতু ভিডিঅ' দিয়া নাছিলো ভাবছো এইকেইদিন অলপ দি থাকিম তো সেইকাৰণে কিবা অলপ দেখাই দিলোঁ নৰ্মেল চিম্পল ব্লগ আছিল তো যি নহওক কালি কিবা এটা কৰিব চেষ্টা কৰিম বাৰু বাকী আজি এনেই অলপ নৰ্মেল গৰু বিহু উপলক্ষে যিহেতু গৰু নাই নহ'লে গৰু ধোৱা দেখালো হয় বাৰু তো একো নাই বাৰু তো নেক্সট লগ পাম বেলেগ ভিডিঅ'ত যদি অলপ ভাল লাগছি লাইক চেক কৰি দিব হয় নে নহয় দেখাম দে অলপ কেনেকুৱা ভিডিঅ' লাগে মানে আপোনালোকে অলপ কমেণ্টত জনাব তেতিয়া মানে মই সেনেকুৱা সেই ৰিলেটেড মানে বনাব পাৰিম তো যিয়ে নকৰোঁ ভিডিঅ'ৰ বেছি দীঘল নকৰোঁ তো ভিডিঅ' ভাবছোঁ সেইটা সামৰি মাৰো যদি ভাল লাগে লাইক কৰক আৰু যদি নতুন ছাবস্ক্ৰাইব কৰক তো লগ পাম এটা বেলেগ ভিডিঅ'ত বিদায় গাইজ বিদায় আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ দিয়ক গাইজ এনজয় কৰক